টনচিলাইটিছ বেমাৰটোৰ আচলতে সমাধান আছে নে নাই? এই প্ৰশ্নটো টনচিলাইটিছ ৰোগত ভুগি থকা প্ৰত্যেকজন ৰোগীৰ মনতে নিশ্চয় এবাৰ হ'লেও জাগে। ইয়াৰ সমাধান আছে নে নাই সেইটো বুজিব হ'লে আপোনালোকে জানিব লাগিব যে টনচিলাইটিছ বেমাৰটো আচলতে কেনেকৈ হয়। চাওক, প্ৰত্যেকজন মানুহৰ থ্ৰটত বা ডিঙিত টনচিল নামৰ এটা গ্লেণ্ড থাকে। এই গ্লেণ্ডটোৰ কাম হৈছে আমাৰ শৰীৰটোক প্ৰটেকশ্যন দিয়া। প্ৰটেকশ্যন কাৰ পৰা দিব? আমি খাদ্য বস্তুবোৰ খাওঁতে তাৰ লগততো কিছুমান বীজাণু আহিব পাৰে, বা আমি পানী এটা খালোঁ তাৰ পৰা কিছুমান বীজাণু আহিব পাৰে, আমি উশাহ লওঁতে নাকেৰে বীজাণু আহিব পাৰে, লেতেৰা জেগাত গ'লে ধূলি বালি এইবোৰৰ সহায়ত বা এইবোৰৰ জৰিয়তে কি হ'ব পাৰে, আমাৰ নাকেৰে বা আমাৰ মুখেৰে বীজাণুবোৰ সোমাই কিনে আমাৰ ডিঙিৰ ভিতৰেদি আমাৰ শৰীৰত কি হ'ব পাৰে, এণ্টাৰ কৰিব পাৰে বা সোমাব পাৰে। এই বীজাণুবোৰক যাতে নিউট্ৰেলাইজ কৰিব পাৰে বা মাৰিব পাৰে তাৰ কাৰণে কি থাকে, আপোনালোকৰ টনচিলছ থাকে। কিন্তু ধৰি লওক আপোনালোকৰ শৰীৰৰ যিটো বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা আছে সেইটো কিবা কাৰণত দুৰ্বল হৈ আছে, বা আপোনালোকৰ ইমিউনিটিটো কম আছে। সেইটো সময়ত যেতিয়া এই বীজাণুবোৰ আহিব নহয়, সেই বীজাণুবোৰে কি কৰিব, আপোনালোকৰ টনচিলৰ যিটো বীজাণুক মাৰিব পৰা শক্তি আছে সেইটোক তলত পেলাই দিব। তলত পেলাই কিনে কি কৰিব, এই বেক্টেৰিয়া বা ভাইৰাছবোৰে আপোনালোকৰ টনচিলৰ ওপৰত আক্ৰমণ কৰিব, কৰি কিনে তাত ইনফেকশ্যন কৰিব। বিশেষকৈ ষ্ট্ৰেপ্ট'ককাছ বেক্টেৰিয়া আৰু কিছুমান ভাইৰাছ এইবোৰে আহি কি কৰে, আপোনালোকৰ টনচিলৰ ওপৰত আক্ৰমণ কৰে। যেতিয়া আপোনালোকৰ টনচিলটো ইনফেকশ্যন হৈ যায় সেইখিনি সময়ত কি হয়, আপোনালোকৰ টনচিল গ্লেণ্ডটো ফুলিব ধৰে বা ইনফ্লেমেশ্যন হ'ব ধৰে, তাত ৰেডনেছ আহিব ধৰে বা ৰঙা পৰিব ধৰে। চ' আপোনালোকে যেতিয়া আপোনালোকৰ টনচিলটো ডাঙৰ হোৱা দেখে নহয়, ৰঙা পৰা দেখে নহয়, তাৰ মানে অলৰেডি আপোনালোকৰ তাতে ইনফেকশ্যন হৈ গ'ল। ইনফেকশ্যন হোৱাৰ ফলতহে কি হৈছে, সেইটো ইনফ্লেমেশ্যন হৈছে বা ৰঙা পৰিছে। যিয়ে নহওক, এই ইনফেকশ্যনটো কেনেকৈনো আহিব পাৰে সেই বস্তুটো যদি আপোনালোকে বুজিব পাৰে, তেনেহ'লে বেছিভাগ টনচিলাইটিছ ৰোগীয়ে বিনা মেডিচিনতে গোটেই জীৱনটো সুস্থভাৱে জীয়াই থাকিব পাৰে। যিকোনো বীজাণুৰ কাৰণে টনচিলত ইনফেকশ্যন কৰাটো তেতিয়াই সহজ হৈ পৰে যেতিয়া কি হয়, আপোনালোকৰ ডিঙিটোত বা টনচিলত ইৰিটেশ্যন হয়। ইৰিটেশ্যন কেতিয়া হয়? যেতিয়া আপোনালোকে খুব বেছি ঠাণ্ডা বস্তু খায়, যেতিয়া আপোনালোকে একেবাৰে ড্ৰাই ঠাণ্ডা বতাহ কি কৰে, মুখত লয় বা নাকেৰে আপোনালোকে উশাহ লয়। ইয়াৰ উপৰিও যেতিয়া কি হয়, ছিজন পৰিৱৰ্তন হয় বা ৱেডাৰটো চেঞ্জ হয়, সেই তেনেকুৱা সময়ত আপোনালোকে খুব সাৱধানে চলিব লাগে। ধূলি বালিত গ'লে আপোনালোকে মাস্ক ব্যৱহাৰ কৰিব লাগে। ক'ৰবাত ঠাণ্ডা জেগাত গ'লে বা ৱেডাৰ পৰিৱৰ্তন হ'লে আপোনালোকে গৰম কাপোৰ তেনেকৈ ব্যৱহাৰ কৰিব লাগে যাতে আপোনালোকৰ ডিঙিটোত ঠাণ্ডা কমকৈ পায়। ইয়াৰ উপৰিও আপোনালোকে আপোনালোকৰ অৰেল হেল্থৰ ওপৰত গুৰুত্ব দিব লাগে। আপোনালোকৰ দাঁত হওক, জিভা হওক, এইবোৰ আপোনালোকে দিনত দুবাৰকৈ ক্লিন ৰাখিব লাগে বা ব্ৰাছ কৰিব লাগে। খুব বেছি ধূলি বালিত গ'লে বা আপোনালোকৰ পলিউশ্যন থকা জেগাত গ'লে আপোনালোকে বাধ্যতামূলকভাৱে মাস্ক ব্যৱহাৰ কৰিব লাগে। যদি এইবোৰ বস্তু আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়া কি হয়, আপোনালোকৰ টনচিলৰ আশে পাশে থকা এৰিয়াখিনিত ইৰিটেশ্যনটো কমকৈ হয়। আৰু যেতিয়া ইৰিটেশ্যন নহয়, তেতিয়া এই বেক্টেৰিয়া বা ভাইৰাছবোৰে আহি তাতে ইনফেকশ্যন কৰাৰ সাহস নাপায়, বা সেই বেক্টেৰিয়া বা ভাইৰাছবোৰে টনচিলৰ যিটো প্ৰটেক্টিভ মেকানিজম আছে সেইটোক কি কৰিব নোৱাৰে, তল পেলাব নোৱাৰে। যিয়ে নহওক, আপোনালোকে যদি এই সমস্যাটোৰ কাৰণে বিভিন্ন চিকিৎসা কৰি ইয়াৰ সমাধান উলিয়াব পৰা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক হোমিঅ'পেথিক চিকিৎসা লৈ চাব। নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব। ইয়াৰ কাৰণে আটাইতকৈ এফেক্টিভ হোমিঅ'পেথিক মেডিচিন হৈছে বেলাডোনা 30, মাৰ্কছল 30 আৰু হিপাৰচাল্প 30। এই মেডিচিন তিনিটা আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত গৈ তেখেতৰ লগত আলোচনা কৰি তেখেতে বনাই দিয়া ড'জ হিচাপে কেইদিনমান ব্যৱহাৰ কৰি চাব। হোপফুলি এই তিনিটা মেডিচিনতে আপোনালোকৰ এই ইনফেকশ্যনটো নিয়ন্ত্ৰণ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।